হেল্ল' বন্ধুসকল, নাহৰৰ দেশত আপোনালোকক স্বাগতম। মানে ডিব্ৰুগড়ত আপোনালোকক একদম স্বাগতম। আমি আজি এটা বিশেষ লোকেশ্যনত গৈ আছোঁ, মোহনাঘাট এৰিয়াত। আপোনাৰ য'ত নদীত বোলে পানী অলপ বাঢ়িছে, কমিছে, কি হৈছে তাক আমি খবৰ ল'বলৈ গৈ আছোঁ। আপোনালোকেও আমাৰ লগত থাকিব দেই। বন্ধুসকল, আমি আজি জানিবলৈ চেষ্টা কৰিম ডিব্ৰুগড়ৰ নামটোনো কেনেকৈ হ'ল, ব্ৰহ্মপুত্ৰ অৰ্থাৎ মোহনাঘাটৰ আগতে ঘাটটো কেনেকৈ আছিল, কেতিয়া হ'ল, কি কথা কি বতৰা আমি অলপ জানিবলৈ চেষ্টা কৰিম। আৰু মজা, এই ৰাস্তাটো বহুত দিনৰ মূৰত আহিছে। এদিন আহিছিলে ন, বেয়া আছিলে। পানী বাঢ়িলে সেইদিনাখনকৈ, মানে অকণমান কমিলে নেকি। বতাহটো বৰ বেয়া মাৰিছে। এটা মানে বৰ মজা কৰিলে। লখিমপুৰৰ পৰা আহি গোটেইটো পকা হৈছিলে, ডাইৰেক্ট বগীবিললৈকে যাই কিনে মজা লাগিব। এইটো ৰাস্তাত বহুত সোনকালে পাম। এইফালে তুমি লখিমপুৰ যাওঁ হোৱা নাই, মানে কমপ্লিট হোৱা নাই, বনাই আছে আৰু। ডিব্ৰুগড় অৰ্থাৎ ডিব্ৰুগড় জিলাখন পূৰ্বতে লখিমপুৰ জিলাৰ লগত সংযুক্ত আছিল। 1982 চনত ডিব্ৰুগড়ক লখিমপুৰ জিলাৰ মুখ্য কাৰ্যালয় হিচাপে ঘোষণা কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই চহৰখন আছিল প্ৰধান সামৰিক ঘাটি আৰু বাৰ্মাৰ পৰা খালী হোৱা লোকসকলৰ বাবে ট্ৰেনজিট কেম্প হিচাপে ব্যৱহাৰ কৰা হৈছিল। 1971 চনত ডিব্ৰুগড় মহকুমাটো নিজেই এখন পূৰ্ণাংগ জিলা হিচাপে পৰিগণিত হয়। বন্ধুসকল, আপোনালোকে জানেনে ডিব্ৰুগড়ৰ প্ৰাচীন নামটো কি আছিল? ডিব্ৰুগড়ৰ প্ৰাচীন নামটো আছিল ডিব্ৰুমুখ। ডিব্ৰুগড়ৰ নাম ডিব্ৰুমুখৰ পৰা আহোম চুতীয়া যুদ্ধৰ সময়ত আহোমৰ বিখ্যাত শিবিৰ হিচাপে লোৱা হৈছে। নামটো ডিব্ৰু নদীৰ পৰাই বিকশিত হৈছে নহয়। ডিমাচা শব্দ ডিব্ৰু, যাৰ অৰ্থ হৈছে ফোঁহা অৰ্থাৎ গড়, অৰ্থাৎ গড়ৰ পৰা ডিব্ৰুগড় নামটো হৈছে। ভাৰতৰ চাহ চহৰ হিচাপে বিখ্যাত ডিব্ৰুগড় দশক ধৰি অসমৰ জনপ্ৰিয় ভ্ৰমণ স্থান হিচাপে পৰিগণিত হৈ আহিছে। পৰ্যটনৰ উন্নয়নৰ সমান্তৰালকৈ যোগাযোগ আৰু উদ্যোগ খণ্ডৰ ব্যাপক বৃদ্ধিৰে ভাৰতৰ অন্যতম প্ৰধান চহৰ ডিব্ৰুগড়। বন্ধুসকল, কিছু নজনা কথা আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ, আৰু কিছুমান কথা আমি ডিব্ৰুগড়ৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। এতিয়া আমি গৈ আছোঁ লাহে লাহে। আমি এতিয়া মথুৰিটো চাবলৈ আহিছিলোঁ আজি। এইফালে খেল হৈ আছে, আমি এতিয়া যাম আগলৈ। ৰাস্তাটো বনালে আৰু ধুনীয়াকৈ। সেইফালে ক্ৰিকেট হৈ আছে, এইয়া আমাৰ জেগাটোত ক্ৰিকেট হৈ আছে। ৱালখন আধা মাৰিলে ন, সেইখিনি পৰা উঠিম কোনফালে? সেইফালৰ পৰা উঠিব পৰা যাব না, উঠিবলৈ জেগা নাই এইফালে। কেনেকৈ উঠিবা? এইটোৱে উঠা, সেইফালে ঘূৰি আহিব লাগিব। ৰাস্তা আছে বাৰু। এই ৰাস্তাটো বনালে ন, গাড়ী গৈছে, এতিয়া ভালে হ'ব। ফুটবল খেলটো চাই কিনে ভাল লাগে। কিবা এটা। বন্ধুসকল, আমি আহি পাই গ'লোঁ টিংখাং ফিল্ডত। দেখিছে ন, একফালে ফুটবল, একফালে ক্ৰিকেট, একফালে প্ৰেক্টিচ চলি আছে। বাৰিষা তেনেকৈ ইমান খেল নহয়, কিন্তু ফুটবল খেলটো হয় আৰু ক্ৰিকেটো হয় কম বেছি পৰিমাণে। এতিয়া আমি টিংখাঙৰ পৰা অলপ আগলৈ যাম। বন্ধুসকল, আমি আহি টিংখাং ফিল্ডৰ পৰা অকণমান আগত আহিলোঁ। চাওকচোন কি ধুনীয়া পৰিৱেশ। ৰ'দটো বৰ মজা দিছে, কিন্তু আমি ওলাই আহিছোঁ, ৰ'দটো ধুনীয়াকৈ হেৰি হৈছে। উঠোৱা নাই যে, কেপ পিনি চশমা লগাই আছে কৈ দিয়ে। আমি আছোঁ বৰ্তমান টিংখাঙত। ৰাইজক ক'লোঁ কেমেৰাটো ধৰক, অকণমান ঘূৰাই দিয়ক চবফালে। দেখিছে নহয় কেনেকৈ ঘূৰাইছে, ঘূৰাই আছে। অকল মই ঘূৰি আছোঁ, কিন্তু তেওঁ কেমেৰাটো এনেকৈয়ে ধৰিছে। কি ক'ব আৰু, এক্সপিৰিয়েঞ্চ থকা মানুহ হয় নাই কওক বন্ধুসকল। আমি এতিয়া টিংখাঙৰ পৰা আপোনাৰ ভঙাআলি মোহনাঘাটৰ ফালে গৈ আছোঁ, ঠিক আছে।
আমাৰ লগতে থাকিব আৰু বহু কিছু কথা আমি জানিবলৈ চেষ্টা কৰি যাম। নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা মনৰে আহুষি জোনাকী বিলাসী পোহৰৰে মেলা পাতে। আমি আহি গ'লোঁ বঙালী ফালে আপোনাৰ নদীত মানে পানী কিমান বাঢ়িছে নাই বহা তাকে চাবলৈ আহি পাই গ'লোঁ। মোৰ লগত আছে ৰাতিপুৱা টাইমত মাছ মাৰে জানে নাই এইখিনি ৰাতিপুৱা টাইমত অঁ বৰশী খাই পানীটো বাঢ়িছে নে কমিছে ধৰিব পৰা নাই। আমি আছোঁ ভঙালীত, ডিব্ৰুগড় ভঙালী ফালে আছোঁ। এইফালে চাওক মাছ মাৰি আছে। আমি এতিয়া ইয়াৰ পৰা মোহনা ঘাটৰ ফালেও যাম। যাওঁতেই ৰাস্তাত দেখিলোঁ দাদা এজনে চেইন পৰি গ'ল, চেইনটো উঠাই আছে। বলক আমাৰ লগত জল্দি জল্দি। আমাৰ এই ফিল্ডখন বেচেৰা দেখিছে, এইখন ডাঙৰ ফিল্ড আছিলে, অৱস্থা চাওক ডাইৰেক্ট যাতে তললৈ যাম। কেইটকা? 100 টকা। এইটো কমচে কম 200-250 হ'ব যে আছিলে। মোটামুটি ক্ৰিকেট খেলা ফিল্ড আছিলে, এই তাৰলৈকে কমচে কম ডাঙৰ ফিল্ড এখন ক্ৰিকেট খেলিবলৈ যিমানটো প্ৰয়োজন হয় সিমানটোলৈকে আছিলে। বৰ্তমান এতিয়া নাই, মোটামুটি হৈ গ'ল। আপোনালোকক আমি দেখাই দিম বেক চাইডৰ পৰা। ৰ'ব, এইখন দেখিছে ন, আমি আছোঁ এতিয়া মোহনা ঘাটত। এইখন ফিল্ডখন এই একদম সেই মূৰলৈকে আছিলে, তাৰপৰা খহি ইয়ালৈকে আহিলে। অলপমান আছে আৰু মোৰ চিনটো দেখিছোঁ ন, এই ইয়াৰলৈকে মানে আমি খেলিছিলোঁ অলপ দিনৰ আগতে, 2-1 বছৰ আগৰে কথা। আমি যিটো বৰ্তমান খহিছে ইৰিজন গৰাখহনীয়াৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই বছৰ খহিছে, ঠিক আছে, এই বছৰ অলপ চাই লওঁ। প্ৰশাসনে বস্তা কিবা কিবি দি মানে গৰাখহনীয়াৰ সমস্যাটোৱে দেখিছে নহয়, মোৰ কিনাৰ লেফ্ট চাইডে সমাধান কৰিবলৈ চেষ্টা কৰিছে যদিও এতিয়ালৈকে সমাধান হোৱা নাই। বস্তা দি কিনে, জিঅ' বেগ দি কিনে সমাধান হ'ব নহ'ব সেইটো মন কৰিবলগীয়া কথা। দেখিছে ন, এইবোৰ বস্তা দি ইমানখিনিৰ পৰা ইমানখিনি বস্তা দি ৰখাই দিলে, কিন্তু খহি খতম হৈ গ'ল। ৰখাই দিলে কিন্তু খহি খতম হৈ গ'ল। এই বস্তা দি কিনে ৰখাব পাৰিছে জানো? আপোনালোকে কওকচোন বন্ধুসকল, ডিব্ৰুগড়ৰ সচেতন নাগৰিক হিচাপে আপুনি কি ভাবিছে? আপোনালোকে কি ভাবিছে? এই বস্তা দি কিনে এইসমূহ ৰখাব পাৰিবনে? আপোনাৰ নে হিল চিল বা কিবা স্পিয়াৰ নেকি এনেকৈ কয় নহয়, বনাই কিনে ৰখাব পাৰিব? আপোনালোকে কমেণ্ট কৰিব, জনাব। ডিব্ৰুগড়বাসী ৰাইজলৈ এটাহে অনুৰোধ বন্ধুসকল, এতিয়া আমি জানিবলৈ চেষ্টা কৰিম মোহনা ঘাটৰ বিষয়ে। ডিব্ৰুগড়ৰ মোহনা ঘাট বুলি যে কয়, ইয়াত আগতে কোনো ঘাট আছিলনে বাৰু? আপোনালোকে জানেনে বাৰু কথাষাৰ? মোহনা ঘাট ডিব্ৰুগড় চহৰৰ ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত, কিন্তু 1950 চনৰ মহান ভূমিকম্পৰ আগতে ব্ৰহ্মপুত্ৰ প্ৰায় 5 পৰা 6 কিলোমিটাৰ দূৰৈত উত্তৰ দিশত বৈ আহিছিল। ডিব্ৰু নামৰ এখন সৰু নদী, গড়ৰ পৰাই ডিব্ৰুগড় নাম আহিছে, অৰ্থাৎ ডিব্ৰু নদীৰ পাৰত মথাউৰি উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিম দিশলৈ ব্ৰহ্মপুত্ৰৰ প্ৰায় সমান্তৰালভাৱে বৈ আছিল। এইখিনিতেই ব্ৰহ্মপুত্ৰৰ সৈতে ডিব্ৰু নদীৰ সাক্ষাৎ। মোহনা শব্দ অসমীয়া ভাষাত মানে নদীৰ সাগৰৰ সৈতে সংযোগ মুখ বা দুখন নদীৰ সংগম। ইয়াতে আছিল ডিব্ৰু নদীৰ ফেৰী ঘাটটো নদীৰ সিপাৰলৈ যাবলৈ। এনেকৈ মোহনা ঘাট নামটো অস্তিত্ব আছিল, কিন্তু 1950 চনৰ ভূমিকম্পৰ ফলত
ভূমিৰ ভূ-প্ৰকৃতিৰ ভয়াৱহ পৰিৱৰ্তনৰ বাবেই ব্ৰহ্মপুত্ৰই নিজৰ গতিপথ সলনি কৰি ডিব্ৰু নদী দখল কৰে। এতিয়া ডিব্ৰুগড়ৰ সমীপত পুৰণি ডিব্ৰু নদীৰ কোনো লেখ জোখ নাই, চিন পাবলৈ নাই। পুৰণি ডিব্ৰুগড় নগৰ অৱস্থিত ঠাইখন এতিয়া ব্ৰহ্মপুত্ৰৰ নদীৰ মাজমজিয়াত। বন্ধুসকল, আজি আমি থুলমূলভাৱে কম সংখ্যক পৰিমাণে মোহনাঘাটৰ অৰ্থাৎ ডিব্ৰুগড়ৰ মোহনাঘাটৰ কিছু নজনা কথা জানিবলৈ চেষ্টা কৰিলোঁ। ডিব্ৰুগড়ৰ মানে আচলতে প্ৰথমতে আগতে আছিলনো কি, বৰ্তমান কি আছে। এই তাত জালেতো শেষ চাইকেলখন মানুহজনে কি কৰি আছে? মোহনাঘাটৰ ডিব্ৰুগড় মোহনাঘাটৰ ব্ৰহ্মপুত্ৰৰ কাষৰ একদম ওচৰতে লাগি আছে ডিব্ৰুগড় চহৰৰ, গম পাইছে আপোনালোকে। এই ঘূৰণি পাকটো চাওক, একদম আমি মথুৰি কিনাৰতে আছোঁ, অন দ্য স্পট মানে একদম লোকেশ্যনতে আছোঁ। এই ঘূৰণি পাকটো চাওক, বস্তাবোৰ দেখিলে ঘূৰণি কেনেকুৱা ঘূৰি আছে আৰু মানুহ মানে দেখিছে ন, একদম মানুহে মানুহ, সকলোফালে মানুহ মানে পিছ টাইম হয়। এই টাইমটোত সকলোৱে অকণমান ওলাই আহে ফুৰিবলৈ, কিন্তু নদীখন একদম পাই গ'ল আৰু একদম কিনাৰতে। মথুৰি এইটো মেইন মথুৰি, নতুনকৈ বনাইছে, বেছি দিন হোৱা নাই বনোৱা মেইন মথুৰি। আমি মেইন মথুৰি কিনাৰতে আছোঁ বৰ্তমান। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পালে। আমি আৰু নতুন নতুন ভিডিঅ' আপোনালোকক কাৰণে অতি সোনকালেই আনিম আৰু আপোনালোকে এনেকৈ মৰম দি থাকিব। আমি আজি ডিব্ৰুগড়ৰ বিষয়ে কিছু জনা নজনা কথা আমি পুংখানুপুংখ নহ'লেও কিছু কথা আমি জানিবলৈ চেষ্টা কৰিলোঁ। অনাগত দিনত আৰু ভালদৰে জানিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চোৱাৰ বাবে বহু বহু ধন্যবাদ। থেংক ইউ।